নমস্কাৰ এই মুহূৰ্তত স্কুল কলেজত পৰা ছাত্ৰীসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ তো আপোনাৰ ঘৰত যদি স্কুল কলেজত পৰা ছাত্ৰী আছে তেন্তে এইটো ভিডিঅ'ত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অসম চৰকাৰে ইতিমধ্যে স্কুল কলেজত পৰা ছাত্ৰীসকলৰ বাবে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ফৰ্ম প্ৰকাশ কৰিছে তো আপোনাৰ ঘৰতো যদি স্কুল কলেজত পৰা ছাত্ৰী আছে তেন্তে এনেকৈ সঠিক নিয়মত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিব লাগিব তেনেকৈ সঠিক নিয়মত ফৰ্ম ফিলআপ কৰি জমা দিলেহে ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব ক্ৰমে 1000 টকাৰ পৰা আৰম্ভ কৰি 2500 টকা তো ফৰ্মটো কেনেকৈ সঠিক নিয়মত ফিলআপ কৰিব লাগিব এতিয়া আপোনালোকক বিতংভাৱে জনাইছো অনুগ্ৰহ কৰি চাই থাকিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে নিযুত মইনা আঁচনিৰ বাবে অসম চৰকাৰে এনেকৈ এখনকৈ ফৰ্ম ছোৱালীসকলক প্ৰদান কৰিছে তো ইয়াতে প্ৰথমে ৰাইট সাইডত চাব পাৰিব ARN নং তাৰ পিছত অকমান তলত লিখা আছে এছ পাৰ দৰ্পণ পোৰ্টেল তো আপোনালোকৰ দৰ্পণ পোৰ্টেলত যিখন ARN নম্বৰ আছে প্ৰথমে ARN নম্বৰটো ইয়াতে বহাই দিব লাগিব বহাই দিয়াৰ পিছত আহিব পাৰ্সনেল ইনফৰমেশন তো পাৰ্সনেল ইনফৰমেশনত প্ৰথমে ষ্টুডেন্টৰ নাম লিখিব লাগিব তাৰ পিছত 2 নম্বৰ দিব লাগিব মেৰিটেল স্ট্যাটাস তো মেৰিটেল স্ট্যাটাসত যদি মেৰিড হয় তেন্তে মেৰিড অপচনত টিক দিব আৰু যদি এতিয়ালৈকে বিবাহ হোৱা নাই তেন্তে সিঙ্গেল অপচনত ক্লিক দিব তাৰ পিছত আহিব 3 নম্বৰ দিব লাগিব ডেট অফ বাৰ্থ তাৰ পিছত আহিব 4 নম্বৰত আপোনাৰ দেউতাক অথবা মাকৰ নাম কিন্তু লিখিব লাগিব তাৰ পিছত 5 নম্বৰ দিব লাগিব ৰিলিজিয়ন 6 নম্বৰত মোবাইল নম্বৰ 7 নম্বৰত দিব লাগিব আপোনাৰ নিজৰ ফুল এড্ৰেছ তো প্ৰথমে গাঁৱৰ নাম তাৰ পিছত পিন কোড তাৰ পিছত ব্লক তাৰ পিছত পুলিশ ষ্টেচন তাৰ পিছত ডিস্ট্ৰিক্টৰ নাম ইয়াতে দিব লাগিব তো 8 নম্বৰত লিখা আছে আধাৰ নং তো ইয়াতে ছাত্ৰীসকলে নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো লিখিব তাৰ পিছত 9 নম্বৰত নিজৰ সমষ্টিৰ নাম লিখিব তাৰ পিছত অকমান তলত লিখা চাব পাৰিব এডুকেশনাল ডিটেইলছ তো এডুকেশনাল ডিটেইলছত প্ৰথমে লিখা চাব পাৰিব নেম অফ দা ইনষ্টিটিউশন ফ্ৰম হুইচ পাস তো আপুনি কোনটো ক্লাস পাস কৰিছে আৰু কোনটো ইনষ্টিটিউশন বা কোনটো স্কুল কলেজৰ পৰা পাস কৰিছে সেইখন স্কুল কলেজৰ নাম ইয়াতে লিখি দিব তাৰ পিছত 2 নম্বৰ লিখা চাব পাৰিব লাষ্ট এক্সামিনেশন পাস তো আপুনি কি পাস কৰিছে লাষ্ট কোনটো পৰীক্ষা দি কি পাস কৰিছে ইয়াতে কিন্তু লিখিব লাগিব তাৰ পিছত দিব লাগিব ইয়াৰ তাৰ পিছত দিব লাগিব ৰোল নম্বৰ তাৰ পিছত আহিব 3 নম্বৰ লিখা চাব পাৰিব নেম অফ ইনষ্টিটিউশন কাৰেন্টলি এনৰল ইন তো আপুনি বৰ্তমান কোনখন স্কুল বা কোনখন কলেজ বা কোনখন ইউনিভাৰ্সিটিত পঢ়ি আছে সেই ইউনিভাৰ্সিটি বা স্কুলৰ নাম ইয়াতে লিখি দিব তাৰ পিছত আহিব সেকশন সি তো ইয়াতে 1 নম্বৰত দিব লাগিব একাউন্ট নম্বৰ তো 1 নম্বৰত নিজৰ বেংক একাউন্টৰ নম্বৰ দিব তাৰ পিছত 2 নম্বৰত বেংকৰ IFSC কোড দিব 3 নম্বৰত একাউন্ট হোল্ডাৰ নেম দিব 4 নম্বৰ লিখা চাব পাৰিব বেংক নেম তো ইয়াতে বেংকৰ নাম দিব ৰাইট সাইডে ব্ৰাঞ্চৰ নামটো লিখি দিব তো এইখিনি লিখাৰ লগে লগে ফাইনালি ফৰ্মটো ফিলআপ কৰা হৈ যাব তো ফৰ্মটো ফিলআপ কৰা হোৱাৰ পিছত প্ৰথমে অকমান তলত লিখা চাব পাৰিব সিগনেচাৰ অফ হেড অফ দা ইনষ্টিটিউশন তো ইয়াতে আপোনালোকে নিজৰ স্কুলৰ প্ৰিন্সিপালৰ সহি লব তাৰ পিছত মাজত লিখা চাব পাৰিব সিগনেচাৰ পেৰেন্ট বাই গাৰ্ডিয়ান তো ইয়াতে আপোনালোকে নিজৰ দেউতাকৰ অথবা মাকৰ সিগনেচাৰ লব লাগিব তাৰ পিছত একেবাৰে ৰাইট সাইডত লিখা চাব পাৰিব সিগনেচাৰ অফ দা ষ্টুডেন্ট তো ইয়াতে ছাত্ৰীজনে নিজেই কিন্তু সহি কৰিব লাগিব তো এইখিনি কৰাৰ লগে লগে ফাইনালি সঠিককৈ ফৰ্মটো ফিলআপ কৰা হৈ যাব তো ফৰ্মটো এনেকৈ ফিলআপ কৰি আপোনালোকে ফৰ্মখন জমা কৰিব লাগিব তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তো ধন্যবাদ।